মই আশা বাইদেউ হিচাপে আপোনালোক সকলোকে এটা কথা জনাব বিচাৰিছোঁ যে বৰ্তমান চৰকাৰী হস্পিটেললৈ গ'লে আভা নাম্বাৰটো বাধ্যতামূলক। চৰকাৰী হস্পিটেলত লেবৰেটৰীত যিখিনি পৰীক্ষা নিৰীক্ষা কৰিবলগীয়া হয় পেচেণ্টৰ, সেই পৰীক্ষা নিৰীক্ষাখিনি কৰিবৰ সময়ত আভা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো সকলোৰে বাধ্যতামূলক লাগিবই। বিশেষকৈ আমাৰ গোলাঘাট চিভিল হস্পিটেলত বৰ্তমান প্ৰয়োজন হৈছে। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাইছোঁ যে যিসকলে এতিয়াও আভা ৰেজিষ্ট্ৰেশ্যন নাই কৰা তেওঁলোকে নিজৰ অঞ্চলৰ আশা বাইদেউৰ লগত যোগাযোগ কৰিব আৰু আভা ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আধাৰ কাৰ্ডটো লাগিবই। সেয়েহে আধাৰ কাৰ্ডটো যিসকলৰ আছে তেওঁলোকে নিজৰ স্থানীয় আশা বাইদেউৰ লগত যোগাযোগ কৰি আভা ৰেজিষ্ট্ৰেশ্যনটো কৰি আভা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লগত ৰাখিব আৰু যেতিয়া চৰকাৰী মেডিকেললৈ যাব তেতিয়া আপোনালোকৰ এই নাম্বাৰটো লাগিব আৰু লগত লৈ যাব। সেয়েহে ভিডিঅ'টো মই ভাবিছোঁ সকলোৰে বাবে বহুত গুৰুত্বপূৰ্ণ। এতিয়াও বহুতে আভা ৰেজিষ্ট্ৰেশ্যন নাই কৰা আৰু এতিয়াও দেখিছোঁ চৰকাৰী হস্পিটেলত গৈ বহুতে এই আভা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোৰ কাৰণে অসুবিধাত পৰে, অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সেয়েহে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব আৰু এই আভা ৰেজিষ্ট্ৰেশ্যনটো কেনেদৰে পাব, ক'ত পাব সেইটো আপোনালোকে নিজৰ অঞ্চলৰ আশা বাইদেউৰ লগত যোগাযোগ কৰিলে সকলোখিনি গম পাব। সেয়েহে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।